মই যোৱা এই 15টামান দিনত দেখিলো অখিল গগৈয়ে প্ৰায় 5বাৰ মান কংগ্ৰেছলৈ আহ্বান জনালে। আগতেতো যিমান জনালেই যোৱা 15 দিনত 5বাৰ মান তেওঁ আহ্বান জনাইছে যে মিত্ৰতা যদি হয় শীঘ্ৰেই হ'ব লাগে। কিন্তু কংগ্ৰেছৰ হাৰহুৰ নাই। গৌৰৱ গগৈ ডাঙৰীয়া ক'ত কি বিচাৰি ফুৰিছে মই নাজানো। তেওঁৰতো নিৰ্বাচনী কুচকাৱাজ মই কোনো দেখা নাই। তেওঁতো সিদিনা কোনোবা এটা ইণ্টাৰভিউত ক'লে বোলে আমি ৰাজনীতি মানে মৰ্চাৰ কিবা নতুন দৃষ্টি বিচাৰি আছো বুলি কৈছে। এতিয়া নতুন দৃষ্টি ক'ত পাব তেওঁ? হয়তো তেওঁ নতুন চশমা ইটালীৰ পৰা বা পাকিস্তানৰ পৰা অনাই পিন্ধাব লাগিব তেওঁক, তেতিয়া হয়তো তেওঁ নতুন দৃষ্টি পাব পাৰে। মুঠৰ ওপৰত অসমত যিটো বিৰোধী যিটো এলায়েন্স কৰিব গৈ আছে, এই এলায়েন্স কাহানিও নহয়গৈ। আৰু কংগ্ৰেছেও মই দেখিছো কংগ্ৰেছেও এইকেইটা দলক পাত্তা নিদিয়ে, কাৰণ অখিল গগৈও বিশেষ এতিয়া গুৰুত্ব পাবলগীয়া অৱস্থাটো নাই। সেইকাৰণে অখিল গগৈক বিশেষ গুৰুত্ব দিয়া নাই। লুৰিণ গগৈৰ ওপৰতো ঠিক একেই কথা। লুৰিণ গগৈক লৈ মাত্ৰ হুঁহকা পিছলা নীতি কৰি আছে, টানিল দিয়া আকৌ এৰি দিয়া, মাছ বৰশী টোপালে যেনেকুৱা হয় তেনেকুৱা ধৰণৰ এটা নীতিত গৈ আছে। গতিকে এই বিৰোধীৰ যিটো মিত্ৰজোঁট এইটো কাহানিও সফল হৈ নুঠেগৈ। অখিল গগৈয়ে কাহানিও গুৰুত্ব নাপায়গৈ কংগ্ৰেছৰ ওচৰত, লুৰিণ জ্যোতিও একো গুৰুত্ব নাপায়। আৰু নোপোৱাটোৱে স্বাভাৱিক, কাৰণ যি লুৰিণ আৰু অখিলে গোটেই জীৱন কংগ্ৰেছৰ বিৰুদ্ধে আন্দোলন কৰিলে, আৰু সেইকেইজন মানুহে আকৌ কংগ্ৰেছৰ নেগুৰত ধৰিবলৈ গ'লেতো আৰু কোনে পাত্তা দিব। আজি সেই অৱস্থা।